নমস্কাৰ সকলোকে মই আগৰ ভিডিঅ'টোত তোমালোকৰ ক্লাছ 10ৰ 14.1 লেসনৰ মই কেইটামান 14.1 লেসনৰ মই ফৰ্মুলা কিছুমান দিছিলোঁ আৰু সেই ফৰ্মুলাৰ ওপৰত ভিত্তি কৰি মই আজি এই লেসনৰ 14.1 লেসনৰ কিছুমান অংক কৰিম। তোমালোকে ভালদৰে চাই যাবা। তাত মই কৈছিলোঁ যে মাধ্য লোৱা তিনিটা পদ্ধতি আছিল। এটা হ'ল প্ৰত্যক্ষ পদ্ধতি, এটা হ'ল বিবেচিত মাধ্য পদ্ধতি আৰু এটা হ'ল ঢাপ বিচ্যুতি পদ্ধতি। তো এই তিনিটা পদ্ধতিৰে ওলোৱা মাধ্য ফলাফল একে, কিন্তু আমি তাৰ মানখিনি চাই আমি কোনটো পদ্ধতিত কৰিব লাগে আমি কৈছিলোঁ তোমালোকক। তো আজি মই লেসনৰ প্ৰথম অংকটো কৰিছোঁ 14.1। প্ৰশ্নটো কৈছোঁ, মই এবাৰ পঢ়ি দিছোঁ, মই প্ৰশ্নটো লিখা নাই, তোমালোকে চাই ল'বা। পেজ নম্বৰ 316 লিখি দিছোঁ, পেজ নম্বৰ 316 পেজ নম্বৰ 1 নম্বৰ অংকটো কৈছে যে এজন ছাত্ৰই তেওঁলোকৰ পৰিৱেশ সজাগতাৰ কাৰ্যসূচীৰ অংশ হিচাপে এটা অঞ্চলৰ 20টা ঘৰত থকা উদ্ভিদৰ তথ্য ভিত্তিক অধ্যয়ন তলত দেখুওৱা তথ্যসমূহ সংগ্ৰহিত কৰিলে। প্ৰতিটো ঘৰত থকা উদ্ভিদৰ মাধ্য ওলোৱা, উদ্ভিদৰ মাধ্য ওলাব লাগে। উদ্ভিদৰ সংখ্যা আৰু ঘৰৰ সংখ্যা দিয়া আছে 0 to 2 2 to 4 4 to 6 এনেকৈ দিয়া আছে। তলত দিয়া আছে 1 2 1 5 6 2 3 দিয়া আছে। তেওঁলোকৰ মাধ্য উলিয়াবলৈ কোনটো পদ্ধতি ব্যৱহাৰ কৰিবা আৰু কিয়? তো যিহেতু ইয়াত মানখিনি যিহেতু বহুত কম, 14লৈকে আছে, 14 to 12 12 to 14 আছে। তো আমি যেহেতু উদ্ভিদৰ সংখ্যা আৰু ঘৰৰ সংখ্যা মানবোৰ কৰোঁ, গতিকে আমি প্ৰত্যক্ষ পদ্ধতি ব্যৱহাৰ কৰিম। তো ইয়াত আমি কোনটো পদ্ধতি ব্যৱহাৰ কৰিম? প্ৰত্যক্ষ পদ্ধতি ব্যৱহাৰ কৰিম। তো প্ৰত্যক্ষ পদ্ধতিত কেনেকৈ অংকবোৰ কৰে চাই লোৱা। তো প্ৰথমতে প্ৰত্যক্ষ পদ্ধতিত কৰিলে একেবাৰে সহজ পদ্ধতি এইটোৱে। তো 4টা ঘৰ বনাব লাগে। এনেকুৱা থিয়ৰিকে কেইটা ঘৰ বনাবা? 4টা। তো প্ৰথম ঘৰটোত এই যিটো দিয়া আছে উদ্ভিদৰ সংখ্যা আৰু ঘৰৰ সংখ্যা, প্ৰথম ঘৰটোত লিখিবা উদ্ভিদৰ সংখ্যা, ছেকেণ্ড ঘৰটোত লিখিবা ঘৰৰ সংখ্যা। ঘৰৰ সংখ্যাক কি বুলি কোৱা হ'ব? FI বুলি কোৱা হ'ব। দ্বিতীয়তে যিটো মান থাকে এইটোক FI বুলি কোৱা হয়। তো এইটো FI বুলি ক'বা। আৰু মধ্যমানটো কেনেকৈ উলিয়াই মই কৈছিলোঁ যে মধ্যমানক শ্ৰেণী চিহ্ন বুলিও কোৱা হয়। তো মধ্যমানটো কেনেকৈ উলিয়াই? শ্ৰেণীৰ উচ্চ সীমা প্লাছ নিম্ন সীমা ডিভাইডেড বাই 2 কৰি পোৱা যায়। আৰু ইয়াত FI XI, এই FI আৰু XI মানটো যিটো হ'ব এই দুটা পূৰণ কৰি লাষ্টৰ ঘৰটোত হ'ব। ঠিক আছে। তো এই উদ্ভিদৰ সংখ্যাৰ মানখিনি প্ৰশ্ন দিয়া আছে, তোমালোকে চাব পাৰা 0 to 2 2 to 4 4 to 6 দিয়া আছে। তো 0 to 2 4 to 6 6 to 8 8 to 10 6 to 8 8 to 10 10 to 12 12 to 14 আমাক দিয়া আছে। আৰু এই বাৰংবাৰতেখিনিও দিয়া আছে 1 2 1 5 6 2 3। তো এইখিনি কথা তোমালোকে ঘৰ প্ৰশ্নৰ পৰা চাই লিখিবা। ঠিক আছে। এইখিনি লিখাৰ পাছত তাৰপিছত অংকটো কেনেকৈ কৰে বুজি লোৱা। তো এইখিনি আৰু এইখিনি প্ৰশ্নৰ পৰা চাই লিখিলা। লিখাৰ পিছত এই মধ্যমানটো ওলাব লাগে। মধ্যমানক শ্ৰেণী চিহ্ন বুলিও কোৱা হয়। তো তুমি মধ্যমান লিখি শ্ৰেণী চিহ্ন বুলিও লিখিব পাৰা। মই মধ্যমান লিখিছোঁ, মধ্যমান লিখিলে অলপ সহজ লাগে। মধ্যমানটো কেনেকৈ ওলায়? এই দুটা যোগ কৰি 2ৰে কি কৰি দিব লাগে? হৰণ। এইটোক উচ্চ সীমা বুলি কয়, এইটোক নিম্ন সীমা বুলি কয়। 0 আৰু 2 প্লাছ কৰিলে কিমান হয়? 2 2ৰে ডিভাইড কৰিলে কিমান হ'ব? 1। ঠিক আছে। 2 আৰু 4 প্লাছ কৰিলে কিমান হ'ব? 6 6ক 2ৰে ডিভাইড কৰিলে কিমান হ'ব? 3। ঠিক আছে। বা এনেকুৱা ভাবিব পাৰা যে 0 আৰু 2ৰ মাজত থকা সংখ্যাটো কিমান আছে? 1 লিখিলা। 2 আৰু 4ৰ মাজৰ সংখ্যাটো কিমান আছে? 3 লিখিলা। এনেকুৱা লিখিব পাৰোঁ। 4 আৰু 6ৰ মাজৰ সংখ্যাটো কিমান হ'ব? 4 আৰু 6ৰ মাজৰ সংখ্যাটো কিমান হ'ব? 5। আৰু এটা কথা, যেতিয়া আমি দুটা সংখ্যা পাই যাম না, 1ৰ পিছত কি হৈছে? 3, মানে 2 প্লাছ কৰি 3 হৈছে। 3ৰ লগত 2 প্লাছ কৰিলে 5 হৈছে। 5ৰ লগত 2 প্লাছ কৰিলে 7 হ'ব। 7ৰ লগত 2 প্লাছ কৰিলে 9 হ'ব। 9ৰ লগত 8 হ'ব। 30 হ'ব। তেনেকুৱা তোমালোকে চাই লিখি দিব পাৰা। ঠিক আছে। মধ্যমানটো পাই গ'লো। মধ্যমানটো পাই যোৱাৰ পিছত এই দুটা পূৰণ কৰি ইয়াত যি হয় লিখি দিব লাগে। FI আৰু XI। FI আৰু XI একে গুণে কিমান হ'ব? 1 2 3 লিখি 6 505 7 535 54 222 339 339। তো আমাৰ এইখিনি ইনটু কৰি পালোঁ। ইনটু কৰি পোৱাৰ পিছত এই গোটেইকেইটা কি কৰিব লাগিব? প্লাছ। তো গোটেইকেইটা প্লাছ কৰিলে হ'ব 162। তুমি যদি গোটেইকেইটা প্লাছ কৰা 162 হ'ব। 162। আৰু এই গোটেইকেইটা যদি প্লাছ কৰা 2 2 3 4 4 5 9 4 5 9 9 15 16 17 18 19 20
তো গোটেইকেইটা যোগ কৰিলে কিমান হ'ব 20 এটা আমাক দিয়া আছিলে এইটো প্ৰশ্নতে দিয়া থাকে 20টা ঘৰত যেহেতু আমাক মানে 20টা ঘৰত যেহেতু আমাৰ কি কৰিছিল অভিযানটো চলাইছিল এই কাৰণে এই গোটেইকেইটা যোগ কৰিলে 20 হ'ব ঠিক আছে পাইছা বুজি তো মধ্যমানটো কেনেকৈ অলপ বুজি পাইছানে এই দুটা যোগ কৰি 2ৰে হৰণ কৰি দিব লাগে এই দুটা যোগ কৰি 2ৰে হৰণ মানে 2 আৰু 4 যোগ কৰিলে 6 2ৰে হৰণ কৰি 3 নতুবা এনেকুৱা ভাগিব পাৰা যে 0 আৰু 2ৰ মাজৰ সংখ্যাটো কিমান আছে 1 2 আৰু 4ৰ মাজৰ সংখ্যাটো কিমান আছে 3 তো 1 আৰু 3 পাই যোৱাৰ লগে লগে তাৰপিছতটো নিজে ওলাব পাৰি যে 1ৰ লগত কিমান যোগ কৰিলে 3 হৈছে 2 যোগ কৰিলে 3 লগত 2 যোগ কৰিলে 5 হ'ব 5ৰ লগত 2 যোগ কৰিলে 7 হ'ব তেনেকৈ পাৰি গৈ থাকিব ঠিক আছে বুজি পাইছা তো এই দুটা পূৰণ কৰি যিভাবে লিখিছে এই দুটা পূৰণ কৰি যিভাবে লিখিছে দুটা পূৰণ কৰি যিভাবে লিখিছে পিছত গোটেইকেইটা যোগ কৰি দিছোঁ 162 গোটেইকেইটা যোগ কৰি দিছোঁ 20 এটাকে নিৰ্ণয় কি লিখিবা বা এটাকে মই পিছত হেৰি কৰিছোঁ এটাকে নিৰ্ণয় কি লিখিবা মাধ্য কি লিখে এক্স লিখিব নিৰ্ণয় মাধ্য হ'ব এই ফৰ্মুলাটোৰ ওপৰত হ'ব summation of fi xi summation of fi xi টো ওপৰত হ'ব summation of fi টো তলত হ'ব তো summation of fi xi মানে কিমান পাইছিলোঁ এইটো তোমালোকে ইয়াত লিখি দিব পাৰা summation of fi xi মানে পাইছিলোঁ 162 ঠিক আছে আৰু summation of fi মানে কিমান পালোঁ 20 তেতিয়াহ'লে আমি এই 162 20 ৰে ডিভাইড কৰিব লাগে 20 ৰে কেইবাৰ যাব দুটা অংক নাযায় তিনিটা লোৱা 8বাৰ যাব ডিভাইড কৰিবলৈ 160 দুই থেকে পয়েন্ট 20 মিলেই গ'ল এটা এনচাৰটো কিমান হৈ গ'ল 8.4 যদি প্ৰশ্নখন একক এনেকুৱা ব্ৰেকেটত যদি কিবা থাকে একক থাকে তেতিয়াহ'লে একক লিখিব লাগিব যেহেতু ইয়াত ব্ৰেকেটৰ ভিতৰত একো নাই তেতিয়াহ'লে এইটো একক লিখিব নালাগে তো ইয়াৰ এনচাৰটো হ'ব 8.1 বুজি পাইছা একেবাৰে সহজ হয় নে নাই তো মধ্যমানটো ওলাল দুটা পূৰণ কৰিবা লিখিবা যোগ কৰি দিব যিমান হ'ব তাক ইয়াৰ মানটো কি কৰি দিব হৰণ কৰি দিবা যিটো হ'ব এইটো এনচাৰ ক্লিয়াৰ আৰু এটা কৰিছোঁ চাই যোৱা আচ্ছা 3 নম্বৰ অংকটো 3 নম্বৰ অংকটো যেহেতু মানখিনি অলপ কমে আছে মই এইটো প্ৰত্যক্ষ পদ্ধতি ব্যৱহাৰ কৰিম আৰু যেহেতু 3 নম্বৰ অংকটো অলপ বেলেগ ধৰণৰ একৰ মান ওলাব লাগে আৰু এই অংকটো খুবেই দৰকাৰী ভেৰি ভেৰি ইম্পৰ্টেণ্ট তো চাই লোৱা প্ৰশ্নটো কৈছে যে এটা অঞ্চলৰ শিশুসকলৰ দৈনিক খৰচ তলত বিভাজনত দেখুওৱা হ'ল মাধ্য হাত খৰচ 18 টকা মাধ্য হাত খৰচ 18 টকা বুলি কৈছে তেতিয়া হেৰুৱা পাৰম্পৰিকতা কিমান হ'ব ওলাব লাগে তো দৈনিক হাত খৰচ ইয়াত ব্ৰেকেটত লিখিবা টকা তাৰপিছত লিখিবা শিশুৰ সংখ্যা এফআই আৰু মধ্যমানক কি বুলি লিখিবা এক্সআই আৰু এফআই আৰু এক্সআই যি হয় পূৰণ কৰি লিখি দিব লাগে আগৰ অংকটোতে ৰেখিছে তো এই দৈনিক হাত খৰচখিনি দিয়া আছে 11 পৰা 13 13 পৰা 15 15 পৰা 17 17 পৰা 19 পৰা 21 21 পৰা 23 23 পৰা 25 দিয়া আছে হয়নে না আৰু বানপত্ৰখিনি দিয়া আছে 7 9 13 1 5 আৰু 4 তো এটা কথা ইয়াত হেৰুৱা পাৰম্পৰিকতা একৰ মানটো ওলাব লাগে আৰু মাধ্যটো আমাক অলৰেডি দিয়া আছে মাধ্য হাত খৰচটো 18 টকা বুলি কৈ দিছে প্ৰশ্নমতে অংকটো কেনেকৈ কৰে চাই লওঁ তো আমি এক কাম কৰিম মধ্যমানটো ওলাম মধ্যমানটো কেনেকৈ ওলাই আমি জানো কেনেকৈ ওলাম মধ্যমানটো এই দুটা যোগ কৰি 2 ৰে হৰণ 11 আৰু যোগ কৰিলে হ'ব 24 24ক 2 ৰে হৰণ কৰিলে কিমান হ'ব 12 তেনেকৈ 13 আৰু 15 যোগ কৰিলে হ'ব 28 28ক 2 ৰে হৰণ কৰিলে হ'ব 14 তো চোৱা 12 और 14 পাই গ'লো 12 और 14 পাই যোৱাৰ লগে লগে বাকীকেইটা তুমি এনেই লিখিব পাৰা 12 পিছত 14 2 যোগ কৰি 16 হ'ব 16 লগত 2 যোগ কৰিলে 18 হ'ব 18 লগত 2 যোগ কৰিলে 20 হ'ব 22 হ'ব 24 হ'ব হৈ গ'ল বা এনেকুৱাও ভাবিব পাৰা যে 11 আৰু 13 মাজৰ সংখ্যাটো কিমান আছে 12 13 আৰু 15 মাজৰ সংখ্যাটো কিমান আছে 14 15 আৰু 17 মাজৰ সংখ্যাটো কি আছে 16 17 আৰু 19 মাজৰ সংখ্যাটো কি আছে 18 এনেকুৱা লিখিব পাৰা তাৰপিছত কি কৰিব লাগিব দুটা পূৰণ কৰি যি হৈ ইয়াত লিখি দিবা তো 7 আৰু 12 পৰা 7 12 কিমান হ'ব 84 84 কিমান হ'ব 84 84 হ'ব ঠিক আছে তাৰপিছত পূৰণ কৰা কিমান হ'ব 9 16 পূৰণ কৰিলে হ'ব 144 তাৰপিছত 13 আৰু 18 পূৰণ কৰিলে হ'ব 234 আচ্ছা 24 234 হ'ব তাৰপিছত 20 লগত এড কৰিলে হ'ব 28 হ'ব এইটো 22 লগত যদি তুমি পূৰণ কৰা 5 পূৰণ কৰা 10 হ'ব
24 লগত 4 গুণ কৰিলে 4 গুণ 1 4 গুণ 8 গুণ 96 হ'ব কিমান হ'ব 96 আৰু ইয়াত লিখিবা সামেশ্যন অফ f5 আৰু xi f5 xi মানে যিটো হয় ইয়াত লিখি দিবা তো f5 xi মানে এইটো 28 প্লাছ এক্সট্ৰা আছে বাকিখিনি হৈ কি আছে তো 28 যিটো এক্সট্ৰা আছে সেইটো এক্সট্ৰাকে লিখি দিবা 28 প্লাছ আৰু গোটেইখিনি কৰিলে 752 গোটেইখিনি যোগ কৰি দিয়া 752 হ'ব তো এটাকে আমাৰ দিয়া আছে কি দিয়া আছে যিটো দিয়া আছে দিয়া আছে মাধ্য খৰচ আমাক দি আছে মাধ্য খৰচটো কিমান দি আছে 18 টকা মাধ্য খৰচটো 18 টকা দি আছে যদি মাধ্য খৰচটো 18 টকা হয় এটাকে মাধ্যটো কেনেকৈ ওলাই আমি জানো কেনেকৈ ওলাই সামেশ্যন অফ f(i) xi সামেশ্যন অফ f(i) মেইন এইটো ফৰ্মুলা এপ্লাই কৰিব কৰোঁনে মাধ্য ওলাব দিলে আমি এইটো ফৰ্মুলা পাওঁ এতিয়া মাধ্যটো অলৰেডি আমাক কৈ দিছে মাধ্যৰ ক্ষেত্ৰত আমি কি বুলি লিখিব পাৰোঁ 18 বুলি লিখিব পাৰোঁ যিটো মাধ্য কৈ দিছে আৰু সামেশ্যন অফ f(i) xi মানে জানো কিমান দি আছে 28 প্লাছ 752 আৰু তলত কৈছিল সামেশ্যন অফ f(i) মানে হ'ব a প্লাছ 44 মাধ্যটো 18 বুলি দি আছে সামেশ্যন অফ f(i) xi মানে দি আছে 28 প্লাছ 752 হ'ব সামেশ্যন অফ f(i) সামেশ্যন অফ f(i) মানে তলত হ'ব 1 প্লাছ 44 ঠিক আছে যে বৰ্জপূৰণ কৰি দিলে এই 18 তলত কিমান আছে একেটা আছে তো 1 ৰ লগত যেতিয়া এইটো পূৰণ কৰিবা 28 প্লাছ এইটো f দি 28 প্লাছ 752 হ'ব আৰু 18 ৰ লগত পূৰণ হৈ যাব f প্লাছ কি হ'ব 44 f প্লাছ কি হ'ব 44 এতিয়া এই পাৰ্টখিনি ইয়াত লিখিছোঁ এইফালে আছে 28 প্লাছ 750 আছে তাকে লিখিছোঁ 18 ৰ লগত f কৰিলে হ'ব 18f প্লাছ 18 ৰ লগত 44 কৰিলে 792 হ'ব আচ্ছা 792 হ'ব তোমালোকে কৰি চাবা 18 ৰ লগত 44 কৰিলে 18 ৰ লগত f কৰিলে 18f 18 ৰ লগত 44 কৰিলে 792 হয় এতিয়া f যিখিনি আছে এইখিনি একফালে কৰা খিনি একফালে কৰিলে 28 আগৰ পৰা আছে এই 18f টো বাফালে লৈ আনে -18f হৈ যাব 792 আগৰ পৰা আছে এইটো সোঁফালে লৈ যাওঁ -752 20f ৰ পৰা 18f গৈছে 2f থাকিব আৰু 792 পৰা 752 গ'লে 40 থাকিব কিমান থাকিব 40 তো আমি 20f ৰ পৰা 18f গুচি গ'লে 2f থাকিব 792 পৰা 752 গ'লে 40 থাকিব যেতিয়া f ৰ মান লাগিব f লাগিব তো 40 আগৰ পৰা সে দুটো তললৈ আহিব তললৈ আহি যোৱা মানে কি তললৈ হৰণ হৈ যাব 42 ৰে ডিভাইড তো 42 ৰে ডিভাইড কৰিলে কিমান হ'ব 20 তাৰ মানে এইটো হ'ল এনসাৰ তাৰ মানে এনসাৰটো ধুনীয়াকৈ লিখি দিবা নিৰ্ণয় f ৰ মান কিমান হ'ব 20 ঠিক আছে মই প্ৰত্যক্ষ পদ্ধতি দুটা অংক কৰি দিলোঁ এই দুটা অংক চাবা তোমালোকে ঘৰত প্ৰেক্টিছ কৰিবা আৰু বাকীখিনিও বহুতকেইটা অংক আমি প্ৰত্যক্ষ পদ্ধতিত কৰিব পাৰোঁ তোমালোকে যদি আৰু এটা ফৰ্মুলা আছে সেইটো ফৰ্মুলাৰো মই দুটামান কৰি দিম যদি সেইটো ফৰ্মুলা ইজি লাগিছে এই নিয়মটো যদি ইজি লাগিছে তো এইটো পদ্ধতিতে কৰি দিলে হ'ব কিন্তু একচুৱেলি মানখিনি সৰু হ'লে মানখিনি কম থাকিলে আমি প্ৰত্যক্ষ পদ্ধতিত কৰোঁ কিন্তু মানখিনি অলপ ডাঙৰ হ'লে আমি বিবেচিত পদ্ধতিত কৰোঁ কিন্তু বিবেচিত পদ্ধতিত এতিয়ালৈকে শিকোৱা নাই মই নেক্সট ভিডিঅ'টোত মই তোমালোকে সেইটো পদ্ধতিত আৰু দুটামান অংক কৰি শিকাম আশা কৰিছোঁ এইকেইটা অংক বুজি পাইছা যদি বুজি পাইছা মোৰ চেনেলটো ছাপোৰ্ট কৰি যাবা শ্বেয়াৰ কৰি যাবা আৰু নিজৰ ফ্ৰেণ্ড চাৰ্কলৰ মাজতো ক'বা মই ডিচেম্বৰটো মাহটো মই ছুটি নাই জানুৱাৰীৰ পৰা ফ্ৰী হৈ যাম জানুৱাৰীৰ পৰা তোমালোকক মই কণ্টিনিউৱাছ ভিডিঅ' দি থাকিম ঠিক আছে আজিলৈ ইমানটা সামৰিছোঁ গুড নাইট